আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছো। স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ মাজলৈ। আহক ভিডিঅ'টি একেলগে চাবলৈ আৰম্ভ কৰোঁ। পানী অকল বৰফ খোৱা পানী যথেষ্ট বেয়া। আমাৰ ইয়াৰ পানীখিনি বৰ বেয়া, গতিকে আমি খোৱা পানীৰ কাৰণে মোৰ নামটো নমস্কাৰ, মোৰ নাম হিতালী গগৈ। আপোনালোকে চাব খুজিলে ফেচবুকত চাবলৈ পাব। আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আমি এতিয়া গৈ আছোঁ। মই বহিছোঁ পিছত। ছোৱালীজনী আজিকালি মোক আগত বহিবলৈ নিদিয়ে, সদায় মোৰ পিছতে ছোৱালীজনী আছে আগত। আজিকালি মই আগত বহিবলৈ নাপাওঁ, আগৰ চিটটো বোলে সম্পূৰ্ণ তাইৰ। গতিকে এতিয়া সেই পিছতে বহিছোঁ আৰু গৈ আছোঁ। ইজনী অকণমান দেখুৱাই দিছোঁ। হাই কৈ দিয়া। ভালনে আপোনালোকৰ? এনেকৈ সোধা। ইমান ধুনীয়াকৈ পকি আছে। হালধীয়া হালধীয়া পকি আছে। আম পকি আছে, দেখুৱাইছোঁ গছজোপাত। হালধীয়া হালধীয়া হৈ আছে। এফালে বাইদেউ পাৰি আছে, আমাৰ হিয়ামুৱে বুটলি আছে। একেবাৰে সোৱাদ। আমি আহিয়ে খাই চালোঁ, খুবেই সোৱাদ হয় আম খাবলৈ। এই আমজোপা বৰ মিঠা হয়। এতিয়া পাৰিছোঁ, আমি লৈ যাম ঘৰলৈ। ঘৰত গৈ ভালকৈ খাম। এইটো পুখুৰীটো দেখিছে পিছফালে, আৰু এই পুখুৰীটোত অজস্ৰ মাছৰ পোনা। আপোনালোকক মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ। দেখি আচৰিত হৈ যাব, ইমানেই বেছি মাছৰ পোনা আছে এইটো পুখুৰীত। এইখিনি দেখিছে পানীখিনি অলপ, এই যে লৰি আছে পানীখিনি, তাতে আছে পোনাখিনি। গাঁৱৰ ঘৰখনলৈ আহি বহুত ভাল লাগে। নিজৰ ঘৰখন এনেও মৰমৰ হয়, আপোন হয়। কিন্তু এই ঘৰলৈ আহিবলৈ বাৰিষাৰ বতৰত আমাৰ যথেষ্ট অসুবিধা হয়। গাড়ী ঘৰলৈকে আনিবলৈ অলপ অসুবিধা হয়। এই পথছোৱা আজি বহুত দিনেই হ'ল, কিন্তু মেৰামতি নাই কৰা বুলিয়ে ক'ব। আমাৰ ঘৰত সকলো সুবিধা আছে। 4-5জোপা আম বুটলি ল'লোঁ, কিন্তু আপোনালোকক যদি এই পথছোৱা নেদেখুৱাওঁ বৰ ডাঙৰ কথা হ'ব। গতিকে দেখুৱাই দিছোঁ আজিৰ দিনতো। চাওক, ঘৰলৈ আহিবলৈ অসুবিধা হয় এইটো কাৰণতে। ঘৰৰ সন্মুখৰ পথছোৱা চাওক। আমি এই পথছোৱাৰ কিছু আগতেই আমাৰ গলিটোৰে ঘৰলৈ সোমাই দিওঁ। গতিকে আমি বাচি যাওঁ। হ'লেও সেইডোখৰো পথছোৱা যথেষ্ট বেয়া, কিন্তু এইটো ঘৰৰ সন্মুখৰে পথ হয়। ভাবি চাওক কিমান বেয়া হয় ৰাস্তাটো। আৰু এইডোখৰৰ কাৰণে আমাৰ বাৰিষা আহিবলৈ যথেষ্ট অসুবিধা হয়। গাড়ী লৈ আহিলে গাড়ীখন আনিবলৈ অসুবিধা হয়। যিদিনা এই পথছোৱা ভাল হ'ব, সেইদিনা যথেষ্ট ভাল লাগিব ইয়ালৈ আহি। ঠাইডোখৰ খুব ধুনীয়া, প্ৰাকৃতিক পৰিৱেশো খুব ধুনীয়া। কিছু দূৰত আছে বুঢ়ীদিহিং নদীখন, আৰু নদীখনৰ মথাউৰিটো ইয়াৰ পৰা দেখা পোৱা যায়। খুবেই ধুনীয়া ঠাই। আমাৰ এই ঠাইডোখৰ যথেষ্ট ধুনীয়া, প্ৰাকৃতিক পৰিৱেশ খুবেই ধুনীয়া। কিন্তু বাট পথৰ অৱস্থা যথেষ্ট বেয়া, একেবাৰে শোচনীয় বুলি ক'ব লাগিব। এই আপোনালোকে প্ৰত্যক্ষ কৰিছে, এই পিছফালে, মোৰ পিছফালে ইয়াত দেখিছেই। এই পথছোৱাৰে গাড়ী পাৰ হোৱাটো যথেষ্ট অসুবিধা, কিন্তু এই পথেৰে যাতায়াত কৰিবৰ বাবে গাড়ীৰে যথেষ্ট অসুবিধা। কিন্তু কিছু দূৰৈত আছে বুঢ়ীদিহিংখন, আৰু বুঢ়ীদিহিঙৰ পাৰৰ মথাউৰিৰে গ'লে বৰ বেছি দূৰ নহয়। ইয়াৰ পৰা খামটিঘাটলৈ বা বলাইলৈয়ে হওক, এইফালৰ পৰা যথেষ্ট ওচৰ হয় এই পথছোৱাৰে গ'লে মথাউৰিৰে। গতিকে এই পথছোৱা যদিহে মেৰামতি কৰা হয়, এইফালে অহা যোৱা কৰিবৰ কাৰণে পথচাৰীৰ বাবে যথেষ্ট সুবিধা হ'ব। গতিকে মই ভাবিছোঁ ৰাস্তাটো ভাল হওক, ৰাস্তাৰ উন্নয়ন হওক, আমাৰো অহা যোৱা কৰিবলৈ ভাল লাগিব। ঘৰলৈ আহি যথেষ্ট ভালেই লাগে। আপোন ঘৰখনলৈ আহিতো কাৰো বেয়া নালাগে বাৰু, যথেষ্ট আপোন হয়, মৰমৰ হয় ঘৰখন। কিন্তু এই ঘৰখনলৈ আহিবলৈ এই পথছোৱাৰ কাৰণে যথেষ্ট অসুবিধা। এই পথছোৱা যেতিয়া ভাল হ'ব, তেতিয়া কিন্তু আমি খুব ধুনীয়াকৈ ঘৰলৈকে গাড়ী লৈ আহিব পাৰিম। খাই বৈ আজৰি হ'লোঁ। এফালে মুখত তামোল এখন ভৰাই ল'লোঁ, আৰু এতিয়া ওলাইছোঁ ঘৰলৈ বুলি। এইফালে লৈ লৈছোঁ পচলা। আজি ৰাতি ঘৰত হাঁহৰ মাংসৰ সৈতে।